আমি আয়োজন কৰিবলৈ গৈ আছো পণ্ডিত টেঙাই মোহন স্মৃতি দিৱস লগতে বঁটা প্ৰদান অনুষ্ঠান। আৰু এই অনুষ্ঠানটো হ'ব 11 ফেব্ৰুৱাৰীৰ দিনা, যিদিনা এই মহান পণ্ডিতজনৰ মৃত্যু হৈছিল 1825 চনৰ 11 ফেব্ৰুৱাৰী। আৰু 11 ফেব্ৰুৱাৰীৰ দিনাই আমি বিগত 3 বছৰে প্ৰায় আমি যদি চাওঁ 22 চনৰ পৰাই আমি এই অনুষ্ঠানটো কৰি আহিছোঁ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত। আৰু এইবাৰ আমি ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ চুকাফা ভৱনত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আৰু বিগত সময়ত এই পণ্ডিতজনক আমি টাইপাৰ তৰফৰ পৰা বিশেষকৈ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমি 22 চনৰ পৰা অনুষ্ঠিত কৰি আহিছোঁ। আৰু এখেতৰ স্মৃতি দিৱসৰ দিনাই আমি টাই ভাষাৰ লগত জড়িত লগতে টাই সংস্কৃতিৰ লগতে এজন বিশিষ্ট সমাজ সেৱক তথা লেখকক আমি এই পণ্ডিত টেঙাই মোহন বঁটাৰে বিভূষিত কৰি অহা হৈছে। আৰু এই বছৰ 2025 চনৰ আগন্তুক 11 ফেব্ৰুৱাৰীৰ দিনা বৰবৰুৱা চুকাফা ভৱনত টাইপাৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব পণ্ডিত টেঙাই মোহন বঁটা বিশিষ্ট লেখক, চিন্তাবিদ, সমাজ সেৱক, চিকিৎসক ডক্টৰ অতুল চন্দ্ৰ বৰগোহাঁই ডাঙৰীয়া। আৰু অতুল চন্দ্ৰ বৰগোহাঁইৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, তেওঁ বহুকেইখন কিতাপ ইতিমধ্যে লিখি উলিয়াইছিল আৰু বহু বঁটা তেওঁ ইতিমধ্যে পাইছে জীৱনকালত। আৰু তাৰ ভিতৰতে আমি যদি চাওঁ কেইখনমান উল্লেখযোগ্য আমি কিতাপৰ নাম আমি ক'ব বিচাৰিছোঁ। ইতিহাসৰ পমখেদি ধুদৰ আলিয়েদি বুৰঞ্জীমূলক কিতাপ, যাত্ৰাৰ পথত উপন্যাস, চিকিৎসকৰ দিনলিপি চুটি গল্প সংকলন, চিৰিজৰ চাহ পোহৰ উপন্যাস, কাজিৰঙাৰ পৰা গিবনলৈ ইতিহাস ভিত্তিত, লাচিত বৰফুকন দ্য মাইটি জেনেৰেল অফ মুন দুন চুন খাম, এখন ইংলিছত তেওঁ লিখিছিল লাচিত বৰফুকনৰ বিষয়ে, হেৰুৱা দিগন্তৰ মায়া উপন্যাস, আৰু ইতিহাসৰ পমখেদি ধুদৰলিৰ 3য় সংস্কৰণ তেওঁ ইতিমধ্যে উলিয়াইছে। আৰু তেওঁক ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন সন্থা, বিভিন্ন দল সংগঠনে বিভিন্ন বঁটা দিছে। তেনেধৰণে চিকিৎসক ৰত্ন বঁটা 2007 চনত গ্ল'বেল ছ'চাইটি অফ ইণ্ডিয়া প্ৰদান কৰে। ৰাজ্যৰ ইতিহাসবিদ হিচাপে 2020 চনত অসম চৰকাৰৰ পুৰাতত্ব বিভাগে বিশেষভাৱে তেওঁক সন্মানিত কৰা হৈছিল। আৰু তেওঁৰ আমি যদি যাওঁ জন্মৰ কথাখিনি, তেওঁ জন্ম টিংখাং চাহ বাগিচাত 1957 চনত, আৰু পিতৃ ৰুচিনাথ বৰগোহাঁই, মাতৃ স্বৰ্ণলতা বৰগোহাঁই। আৰু তেওঁৰ লেখক আৰু ইতিহাসবিদ হোৱাৰ লগতে তেওঁ এজন ভাল ফুটবল আৰু এগৰাকী বেডমিণ্টনৰ কিন্তু ভাল খেলুৱৈ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। আৰু তেওঁ এতিয়া বৰ্তমান টিংখাং চাহ বাগিচাত কৰ্মৰত হৈ আছে। গতিকে আমাৰ তৰফৰ পৰা, টাইপাৰ তৰফৰ পৰা আমি সংবাদ মাধ্যমৰ যোগেদি অসমবাসীক আহ্বান জনাওঁ যে পণ্ডিত টেঙাই মোহনৰ দৰে বুৰঞ্জীত লুপ্ত হৈ থকা এগৰাকী পণ্ডিতক আমি ইতিহাসৰ পৰা আমি উলিয়াই আনিছোঁ। আৰু নতুন প্ৰজন্মই বহু নজনা কথা আমি জনাব বিচাৰিছোঁ যে প্ৰথম অভিধান প্ৰণেতা অসমৰ কোন, আৰু তেওঁ পুথিবোৰো ইতিমধ্যে বহুতো টাই পুথিৰ পৰা ভাষাৰ পৰা অসমীয়ালৈ ইতিমধ্যে অনুবাদৰ কাম হৈ আছে, চলি আছে। গতিকে সকলোকে অসমবাসীলৈ আমি আহ্বান জনাইছোঁ 11 ফেব্ৰুৱাৰীৰ দিনা স্মৃতি দিৱস দিনা সকলোকে এই বৰবৰুৱা যি চুকাফা ভৱন এই অনুষ্ঠিত হ'বলগীয়া পণ্ডিত টেঙাই মোহন স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত আমি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।